আজি আমি এই কথা ধৰিব পৰিছো যে এইবাৰ বৰপেটা লোকসভা সমষ্টিত সংখ্যালঘু লোকসকল কংগ্ৰেছৰ সমৰ্থনত নাই। তেওঁলোকে কংগ্ৰেছৰ সমৰ্থনৰ পৰা ওলাই আহিছে। আজি তেওঁলোকে মিত্ৰজোঁটৰ সপক্ষে তেওঁলোকে থিয় দিছে আৰু আমি আপোনালোকক এই কথাটো আপোনালোকক কৈ আমি আনন্দিত হৈছো যে এইবাৰ বৰপেটা লোকসভা সমষ্টিত আমি অভিলেখ সংখ্যক ধৰ্মীয় সংখ্যালঘু ভোট আমি পাবলৈ সক্ষম হ'ম। মই ভাবো তাৰমানে আমি আচলতে কিপাৰবিহীন এটা দলৰ লগত প্ৰতিযোগিতাত নামিছো। গতিকে আমি ইচ্ছা কৰিলে যিমান গ'ল দিব খুজিব সিমান গ'ল দিব পাৰো, এই অৱস্থাত আমি আছো। আমি এতিয়া আজিতো আমাৰ আচলতে যিহেতু আমাৰ ধৰ্মীয় সংখ্যালঘুসকল আমাৰ বিৰুদ্ধে যোগদান কৰিছে বা আমাৰ সপক্ষে তেওঁলোকে ভোটদান দিবৰ কাৰণে তেওঁলোকে সংকল্পবদ্ধ হৈছে, সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমি যিমানেই ধৰ্মীয় সংখ্যালঘু এলেকাত আমি গুচি গৈছো সিমানেই আমাৰ ভোটৰ ব্যৱধান বৃদ্ধি হৈ আছে। আৰু আমি ভাবো যে অহা 7 তাৰিখে যি নিৰ্বাচন অনুষ্ঠিত হ'ব, এই নিৰ্বাচনৰ দিনটোত আমি 5 লাখৰ ব্যৱধান হয়তো হৈ যাব আৰু 5 লাখৰ ব্যৱধানত আমি জয়ী হ'ম। আপোনালোকৰ কেন্দ্ৰীয় সভাপতিগৰাকীক কংগ্ৰেছ বিধায়ক একে ৰচিদ আলমে কৈছে গাহৰি বুলি কৈছে আৰু নিৰ্লজ্জ বুলি কৈছে। নাই তেওঁলোকৰ কংগ্ৰেছৰ যিগৰাকী বিধায়ক হৈছে তেওঁৰ আচলতে শালীনতা থাকিব লাগে। তেওঁ ভদ্ৰতাৰ সীমা চেৰাই গৈছে। এনেধৰণৰ মানে অশালীন বক্তব্য কৰি এটা দলৰ আমাৰ অসম গণ পৰিষদ দলৰ তেওঁ মুৰব্বী, এতিয়া অসম গণ পৰিষদ দলৰ মুৰব্বীজনে এনেধৰণে অশালীন মন্তব্য কৰাত আমি তেওঁক বিৰোধ দিছো আৰু এনেধৰণে অশালীন মন্তব্য কৰাৰ পৰা বিৰত থাকিবৰ কাৰণে তেওঁৰ প্ৰতি আমি কংগ্ৰেছে শিষ্টাচাৰ নাজানো। আজি আমি এই কথা ধৰিব পৰিছো যে এইবাৰ বৰপেটা লোকসভা সমষ্টিত সংখ্যালঘু লোকসকল কংগ্ৰেছৰ সমৰ্থনত নাই। তেওঁলোকে কংগ্ৰেছৰ সমৰ্থনৰ পৰা ওলাই আহিছে। আজি তেওঁলোকে মিত্ৰজোঁটৰ সপক্ষে তেওঁলোকে থিয় দিছে আৰু আমি আপোনালোকক এই কথাটো আপোনালোকক কৈ আমি আনন্দিত হৈছো যে এইবাৰ বৰপেটা লোকসভা সমষ্টিত আমি অভিলেখ সংখ্যক ধৰ্মীয় সংখ্যালঘু ভোট আমি পাবলৈ সক্ষম হ'ম। মই ভাবো তাৰমানে আমি আচলতে কিপাৰবিহীন এটা দলৰ লগত প্ৰতিযোগিতাত নামিছো। গতিকে আমি ইচ্ছা কৰিলে যিমান গ'ল দিব খুজিব সিমান গ'ল দিব পাৰো, এই অৱস্থাত আমি আছো। আমি এতিয়া আজিতো আমাৰ আচলতে যিহেতু আমাৰ ধৰ্মীয় সংখ্যালঘুসকল আমাৰ বিৰুদ্ধে যোগদান কৰিছে বা আমাৰ সপক্ষে তেওঁলোকে ভোটদান দিবৰ কাৰণে তেওঁলোকে সংকল্পবদ্ধ হৈছে, সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমি যিমানেই ধৰ্মীয় সংখ্যালঘু এলেকাত আমি গুচি গৈছো সিমানেই আমাৰ ভোটৰ ব্যৱধান বৃদ্ধি হৈ আছে। আৰু আমি ভাবো যে অহা 7 তাৰিখে যি নিৰ্বাচন অনুষ্ঠিত হ'ব, এই নিৰ্বাচনৰ দিনটোত আমি 5 লাখৰ ব্যৱধান হয়তো হৈ যাব আৰু 5 লাখৰ ব্যৱধানত আমি জয়ী হ'ম। আপোনালোকৰ কেন্দ্ৰীয় সভাপতিগৰাকীক কংগ্ৰেছ বিধায়ক একে ৰচিদ আলমে কৈছে গাহৰি বুলি কৈছে আৰু নিৰ্লজ্জ বুলি কৈছে। নাই তেওঁলোকৰ কংগ্ৰেছৰ যিগৰাকী বিধায়ক হৈছে তেওঁৰ আচলতে শালীনতা থাকিব লাগে। তেওঁ ভদ্ৰতাৰ সীমা চেৰাই গৈছে। এনেধৰণৰ মানে অশালীন বক্তব্য কৰি এটা দলৰ আমাৰ অসম গণ পৰিষদ দলৰ তেওঁ মুৰব্বী, এতিয়া অসম গণ পৰিষদ দলৰ মুৰব্বীজনে এনেধৰণে অশালীন মন্তব্য কৰাত আমি তেওঁক বিৰোধ দিছো আৰু এনেধৰণে অশালীন মন্তব্য কৰাৰ পৰা বিৰত থাকিবৰ কাৰণে তেওঁৰ প্ৰতি আমি কংগ্ৰেছে শিষ্টাচাৰ নাজানো।